কোকৰাঝাৰত মাছৰুম খেতিৰে স্বাৱলম্বীৰ বাট দেখুৱাইছে এগৰাকী মহিলাই। কোকৰাঝাৰ চহৰৰ বেলগুৰিৰ নিবাসী ৰংগিনী ব্ৰহ্মই যোৱা 4 বছৰৰ পৰা মাছৰুম তথা কাঠফুলাৰ খেতিৰে লাভদায়ক ব্যৱসায় দেখি নিজৰ ঘৰতে আৰম্ভ কৰে মাছৰুমৰ খেতি। উদ্যমী মহিলাগৰাকীৰ এনে অক্লান্ত পৰিশ্ৰমৰ বাবে মাহেকত মাছৰুম বিক্ৰী কৰি 25,000ৰ পৰা 30,000 টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰংগিনী ব্ৰহ্মই বিগত 2014 চনতে কোকৰাঝাৰ উন্নয়ন খণ্ডত বিনামূলীয়া মাছৰুম খেতিৰ প্ৰশিক্ষণ লৈছিল আৰু তেতিয়াৰ পৰাই আৰম্ভণিতে 50টা পেকেটৰ খেতি কৰি এই ব্যৱসায় আৰম্ভ কৰে। বৰ্তমান ৰংগিনীয়ে 150ৰ পৰা 200 পেকেটৰ খেতি কৰি নিজকে আৰ্থিক উপাৰ্জনৰ এক বাট মোকলাই নিছে। মাছৰুমৰ এটা পেকেটত 5 কেজি উৎপাদন হয় আৰু 1 কিলোগ্ৰামত 200 টকাকৈ বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। মহিলাগৰাকীয়ে নিজে কোকৰাঝাৰ বজাৰত মাছৰুম বিক্ৰী কৰি অহা বুলিও জানিবলৈ দিছে। এই ক্ষেত্ৰত বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে বিটিআৰত ইতিমধ্যে আৰম্ভ কৰা বড়োলেণ্ড মাছৰুম মিছনৰ অধীনত উদ্যমী ৰংগিনী নাৰ্জাৰীক সহায় সহযোগ কৰিলে হয়তো পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে মাছৰুমৰ খেতিৰে অধিক লাভদায়ক তথা ব্যৱসায় বৃদ্ধি কৰিব পাৰিব। বাইদেউ আপোনাৰ নাম? মোৰ নাম ৰংগিনী ব্ৰহ্ম আৰু আমাৰ গাঁও বেলগুৰি। এইটো মই 2014 চনত 14 আগষ্টৰ পৰা মই মাছৰুম ট্ৰেইনিং লৈছে। ট্ৰেইনিং লোৱা পিছত মই এইৰকমে আমাৰ ঘৰত লাফু বনাইছোঁ। বছৰত এইৰকমে 50টা 150টা এরকম বানাই। বছৰত কিমান টকা উপাৰ্জন কৰি লাফু? বছৰত এইটো লাফু খেতি বানায়া মই বছৰত 25-30 এরকম পাই। 30,000 টাকা? 30,000 25,000 এরকম পাই আর কি। সরকারে যদি আপনার সাহায্য দিয়ে আপনি? সরকারে মোরতো এখন দিয়া নাই, মই নিজের কিবা থাকা দিয়া বানাইছে। বিচি খেনা খের এই কিবা সব মোরে আনে। সরকারে একটা বস্তু নাই, নিজে বস্তু কিনিছে। পানি দিব লাগে? ওটাই মানে দিনত 3 বার দিবা লাগে। 3 বার দিবা লাগে এইটো লাফত পানি দেওয়া। হ'ব ফুলবিলাক তেতিয়া আপুনি ক'ত বিক্ৰী কৰে এইবিলাক? ওইটো মানে লাফুটা মানে বাইরে হলে আমার কোকরাঝার টাউনত নিজের বিক্রি করে, পাইকারি নাতে নিজে সেল করে। নিজে বিক্রি করে কিমান কিলো করে বিক্রি করে? ওইটো মানে কেজি 200 টাকা 50 টাকা পোয়া এরকম বিক্রি করে। আগন্তুক কি ইচ্ছা আছে আপনার এই লাফু খেতি ডাঙর করার কিবা? ওইটো মানে সরকারটা আমারকে মরম করিলে মই ওর পৰা আরো ডাঙর বানায়া দিব আর কি। ডাঙর বানাবার মানে আমারতে কিবা আছে আর কি, বানাবো আর কি। ওর পৰা ডাঙর বানাবো বছৰত মানে 300টা 400টা এরকম বানাবার মানে মনত আছে আর কি। এলা মানে ঘর নাই, খের বইল করে বা মানে ভিজা রাখিবা মানে হাড়ি বস্তন কিবা এটা ডাঙর নাই, এই কারণে অলপ মানে বানাই আর কি আমার। এবার মানে এই বছৰত বেশি বানাইছে, 150টা ফার হয়েছে এবার এই বছৰত। লাহে লাহে ডাঙৰ কৰিব? লাহে লাহে ওর পৰা আরো ডাঙর বানাবো আর কি।